কুম্ভ ৰাশি এই সপ্তাহটো আপোনাৰ জীৱনৰ এক বিশেষ টাৰ্ণিং পইণ্ট হ'ব পাৰে। 20 পৰা 26 এপ্ৰিলৰ ভিতৰত এনে এটা ঘটনা ঘটিব পাৰে যি আপোনাৰ চিন্তা ভাৱনা সলনি কৰি দিব পাৰে। আপুনি কি এটা ডাঙৰ সুযোগ পাবলৈ গৈ আছে, নে কোনো গুপ্ত শত্ৰুৰ আচল মুখ পোহৰলৈ আহিব? গ্ৰহৰ চলাচল এই সপ্তাহত আপোনাক এটা ডাঙৰ সংকেত দি আছে। যদি আপুনি এই সংকেত বুজি ল'ব পাৰে তেন্তে ভাগ্য আপোনাৰ পক্ষলৈ ঘূৰি যাব, কিন্তু যদি আপুনি এইটো অৱহেলা কৰে তেন্তে এটা সোণালী সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই এনে এটা শক্তিশালী উপায় ক'ম যি আপোনাৰ সম্পূৰ্ণ ভাগ্য সলনি কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। কুম্ভ ৰাশি এই সপ্তাহটো আপোনাৰ আৰ্থিক দিশত উত্থান পতনৰ মাজতেও এটা গুৰুত্বপূৰ্ণ সুযোগ লৈ আহিছে। আপোনাৰ হাতত ধন আহিব, কিন্তু সঠিক সিদ্ধান্ত ল'লে তেতিয়াহে ধন টিকি থাকিব। 20 পৰা 22 এপ্ৰিল এই সময়ছোৱাত সপ্তাহৰ আৰম্ভণিতে অলপ প্ৰেছাৰ যেন অনুভৱ কৰিব পাৰে। খৰচ বাঢ়ি যাব পাৰে, বিশেষকৈ ঘৰ, পৰিয়াল বা দৈনন্দিন প্ৰয়োজনীয়তাত খৰচ হ'ব পাৰে। এই সময়ত আপুনি এটা কথা মনত ৰাখিব লাগিব, যি নোহোৱা খৰচ সেইটো একেবাৰে নকৰিব। যদি আপুনি ব্যৱসায় কৰে তেন্তে এই সময়ত ডাঙৰ ইনভেষ্ট কৰাৰ পৰা বাচি থাকক, কাৰণ লাভতকৈ লোকচান হোৱাৰ সম্ভাৱনা বেছি আছে। 23 আৰু 24 এপ্ৰিল এই সময়ত অলপ স্বস্তি লৈ আহিব। যি ধন আগতে ৰৈ আছিল সেইটো ঘূৰাই অহাৰ যোগ দেখা যায়। কাৰোবাৰ পৰা লোৱা ধন বা ধাৰ ঘূৰাই পাব পাৰে, বা কোনো পুৰণি কামৰ পৰা আকস্মিক ধন লাভ হ'ব পাৰে। যদি আপুনি ক'ৰবাত টকা লগাব বিচাৰে তেন্তে সৰু পৰিমাণে আৰম্ভ কৰক, ডাঙৰ ৰিস্ক নল'ব। 25 আৰু 26 এপ্ৰিল এইটো সপ্তাহৰ আটাইতকৈ শক্তিশালী সময়। নতুন ইনকামৰ দুৱাৰ মুকলি হ'ব পাৰে। নতুন কাম, পাৰ্ট টাইম ইনকাম, অনলাইন কাম বা ফ্ৰিল্যান্সিং বা কোনো নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে। এই সময়ত আপুনি যি সিদ্ধান্ত ল'ব সেইটো আগলৈ গৈ আপোনাৰ আৰ্থিক অৱস্থাত বহুত মজবুত কৰিব পাৰিব। গুৰুত্বপূৰ্ণ সংকেত: এই সপ্তাহত ধন আহিব, কিন্তু টিকাই ৰাখিবলৈ বুদ্ধি ব্যৱহাৰ কৰিব লাগিব। যদি আপুনি প্লেনিং কৰি আগবাঢ়ে তেন্তে এই সপ্তাহত আপোনাৰ বাবে লাভজনক হ'ব, কিন্তু যদি আপুনি হঠাতে সিদ্ধান্ত লয় তেনে ধন আহিলেও সোনকালে গুচি যাব। সাৱধানতা: কোনো মানুহক সহজে বিশ্বাস কৰি ধন নিদিব। অনলাইন ফ্ৰড বা ভুল স্কিমৰ পৰা আঁতৰি থাকক। ডাঙৰ ইনভেষ্ট কৰাৰ আগতে ভালকৈ চিন্তা ভাৱনা কৰক। শুভ উপায়: বৃহস্পতিবাৰৰ দিনা ভগৱান বিষ্ণুৰ নাম স্মৰণ কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ই আপোনাৰ টকা পইচাৰ প্ৰৱাহ বৃদ্ধি কৰিব আৰু আৰ্থিক বাধা বিঘিনি আঁতৰাই দিব। এতিয়া আহিছোঁ কৰ্মজীৱন। কুম্ভ ৰাশি এই সপ্তাহটো আপোনাৰ কৰ্মজীৱনত পৰীক্ষা আৰু সুযোগ দুয়োটা লৈ আহিছে। যি লোকসকলে বহুদিন ধৰি চেষ্টা কৰি আছিল, এতিয়া তেওঁলোকে ফল পোৱাৰ দিশে আগবাঢ়িব, কিন্তু মনত ৰাখিব, এই সপ্তাহত আপোনাৰ ধৈৰ্য আৰু ব্যৱহাৰেই আপোনাৰ সফলতা নিৰ্ধাৰণ কৰিব। 20 পৰা 22 এপ্ৰিল সপ্তাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি থাকিব পাৰে। অফিচত বেছি দায়িত্ব আহিব পাৰে আৰু কেতিয়াবা আপুনি অনুভৱ কৰিব পাৰে যে মোৰ কামৰ কোনো মূল্য নাই, কিন্তু এইটো সাময়িক। এই সময়ত আপুনি নিজৰ কামত ফ'কাছ কৰক, বেছি কথা কাটাকাটি নকৰিব। সহকৰ্মীৰ সৈতে টানাটানি এৰাই চলক। যদি আপুনি গুজব বা নেতিবাচক কথাত জড়িত হৈ পৰে তেন্তে আপোনাৰ ইমেজ ক্ষতি হ'ব পাৰে। 23 আৰু 24 এপ্ৰিল এই সময়ত পৰিস্থিতি সলনি হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ কাম লক্ষ্য কৰা হ'ব আৰু কোনো জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক সমৰ্থন কৰিব পাৰে। যিসকল লোকে চাকৰি সলনি কৰিব বিচাৰি আছে, ইণ্টাৰভিউ বা অফাৰৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা লোকসকলৰ বাবে নতুন ক্লায়েণ্ট বা নতুন ডিল পোৱাৰ যোগ আছে। এই সময়ত আপুনি যদি আগবাঢ়ি যায় তেন্তে এটা ভাল সুযোগ হাতলৈ আহিব পাৰে। 25 আৰু 26 এপ্ৰিল এই সপ্তাহটোত আটাইতকৈ পজিটিভ সময়। প্ৰমোশ্যন বা নতুন দায়িত্ব, নতুন প্ৰজেক্ট বা আপোনাৰ নাম ওপৰলৈ উঠাৰ সম্ভাৱনা আছে। এই সময়ত আপুনি যি কাম কৰিব সেইটো আগলৈ গৈ আপোনাৰ কেৰিয়াৰত নতুন দিশ দিব পাৰে। গুৰুত্বপূৰ্ণ সংকেত: এই সপ্তাহত স্মাৰ্ট ৱৰ্ক প্লাছ পেচেন্স ইকুৱেল টু ছাকচেছ। যদি আপুনি শান্ত আৰু বুদ্ধিমানভাৱে আগবাঢ়ে তেন্তে আপোনাৰ কেৰিয়াৰত বহুতো আগুৱাই যাব, কিন্তু যদি আপুনি খৰধৰ কৰে বা ইম'চনেল হৈ যায় তেন্তে সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। সাৱধানতা: কোনো ডকুমেণ্ট বা অফিচৰ কাম নপঢ়াকৈ ছাইন নকৰিব। নিজৰ প্লান সকলোৰে আগত প্ৰকাশ নকৰিব। সহকৰ্মীৰ ওপৰত অতি বিশ্বাস নকৰিব। কৰ্মজীৱনৰ উপায়:
বুধবাৰৰ দিনা ভগৱান গণেশক দুবৰি পোন আগবঢ়াওক আৰু ওম গং গণপতয়ে নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ই আপোনাৰ কৰ্মজীৱনত অহা বাধা বিঘিনিবিলাক দূৰ কৰিব আৰু সফলতাৰ দুৱাৰ মুকলি কৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কুম্ভ ৰাশি, এই সপ্তাহটো আপোনাৰ হৃদয়ৰ দিশত গভীৰ অনুভূতি আৰু সঁচা পৰীক্ষা লৈ আহিছে। এই সময়ত আপুনি বুজিব পাৰিব কোন আপোনাৰ সঁচা আৰু কেৱল সময় পাৰ কৰিবলৈ আছে। 20 পৰা 22 এপ্ৰিল সপ্তাহৰ আৰম্ভণিতে অলপ টেনচন থাকিব পাৰে। সৰু সৰু কথাত ভুল বুজাবুজি হ'ব পাৰে, যাৰ বাবে আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত দূৰত্ব বাঢ়িব পাৰে। এই সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে শান্ত হৈ কথা পতা, গুজব বা তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস নকৰা। যদি আপুনি ৰাগত সিদ্ধান্ত লয় তেন্তে সম্পৰ্কত ফাট মেলিব পাৰে। 23 আৰু 24 এপ্ৰিল এই সময়ত পৰিস্থিতি লাহে লাহে ভাল হ'ব। আপোনাৰ সংগীয়ে আপোনাৰ অনুভূতি বুজিবলৈ চেষ্টা কৰিব আৰু দুয়োৰে মাজত পুনৰ নিকটতা আহি পাব। যিসকল ছিংগেল হৈ আছে, এই সময়ত কোনো বিশেষ মানুহৰ সৈতে পৰিচয় হ'ব পাৰে, যিয়ে আগলৈ গৈ আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। 25 আৰু 26 এপ্ৰিল এইটো সপ্তাহটোৰ আটাইতকৈ ৰোমান্টিক সময়। প্ৰেমত মিঠাচ বাঢ়িব, বিশ্বাস আৰু বুজাবুজি মজবুত হ'ব, দাম্পত্য জীৱনত সুশান্তি থাকিব। কিছুমানৰ বাবে সম্পৰ্কক আগুৱাই নিবলৈ যেনে বিয়া, পৰিয়ালৰ অনুমতি আলোচনা হ'ব পাৰে। গুৰুত্বপূৰ্ণ সংকেত, এই সপ্তাহত আপুনি এটা কথা মনত ৰাখিব লাগিব, ইমোচনৰ সৈতে বুদ্ধিও ব্যৱহাৰ কৰিব লাগিব। যদি আপুনি কেৱল অনুভূতিত ভাহি যায় তেন্তে ভুল সিদ্ধান্ত ল'ব পাৰে। সাৱধানতা, পুৰণি সম্পৰ্কৰ কথা ভাবি বৰ্তমানক নষ্ট নকৰিব। তৃতীয় ব্যক্তিৰ প্ৰভাৱ আপোনাৰ সম্পৰ্কত আহিবলৈ নিদিব। প্ৰেমৰ উপায়, শুক্ৰবাৰৰ দিনা ৰাধা কৃষ্ণৰ আগত বগা ফুল আগবঢ়াওক আৰু ওম ক্লিং কৃষ্ণায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ই আপোনাৰ প্ৰেম জীৱনত মিঠাচ, বুজাবুজি আৰু স্থিৰতা লৈ আহিব। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। কুম্ভ ৰাশি, এই সপ্তাহত আপোনাৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা আৰু নিয়মানুৱৰ্তিতা সফলতা আনিব। যদি আপুনি নিজৰ যত্ন লয় তেন্তে এই সপ্তাহত ভালেৰে পাৰ কৰিব পাৰিব, নহ'লে সৰু সমস্যাই ডাঙৰ ৰূপ ল'ব পাৰে। স্বাস্থ্য, 20 পৰা 22 এপ্ৰিল এই সময়ত অলপ ক্লান্তি, মানসিক চাপ, টোপনিৰ সমস্যা অনুভৱ কৰিব পাৰে। অধিক চিন্তা কৰাৰ বাবে মূৰৰ বিষ বা ভৰিৰ বিষ হ'ব পাৰে। উপদেশ, পৰ্যাপ্ত পৰিমাণে টোপনি মাৰক, পানী বেছি খাওক, বেছি চিন্তা নকৰিব। 23 আৰু 24 এপ্ৰিল এই সময়ত স্বাস্থ্যত অলপ উন্নতি দেখা যাব। আপুনি আগতকৈ ফ্ৰেছ অনুভৱ কৰিব পাৰিব, কিন্তু এইটো মানে এয়াই নহয় যে আপুনি নিজৰ যত্ন এৰি দিব পাৰে। এই সময়ত হালধীয়া বা পাতল খাদ্য খোৱাটো ভাল হ'ব। 25 আৰু 26 এপ্ৰিল এই সময়ত অধিক শক্তি বাঢ়িব, কিন্তু অলপ অসাৱধান হ'লে পেটৰ সমস্যা বা সৰু ইনফেকশ্যন হ'ব পাৰে। সাৱধানতা, বাহিৰৰ খোৱা খাদ্য কমাই খাওক আৰু পৰিষ্কাৰতা বজাই ৰাখক। স্বাস্থ্য সংকেত, এই সপ্তাহত ৰুটিন ঠিক ৰাখিলে স্বাস্থ্য ঠিক থাকিব। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ। 20 পৰা 22 এপ্ৰিল ছাত্ৰ ছাত্ৰীসকলৰ বাবে মন একাগ্ৰতা নোহোৱা দেখা যাব পাৰে। পঢ়াত মন নালাগিব আৰু বেছি ডিছপ্ৰেছ থাকিব পাৰে। উপদেশ, মোবাইল ফোন ব্যৱহাৰ কমাই দিয়ক, এটা নিৰ্দিষ্ট ৰুটিন বনাওক। 23 আৰু 24 এপ্ৰিল এই সময়ত পঢ়াত মন অলপ অলপকৈ অহাৰ সম্ভাৱনা আছে। যি বিষয়ে কঠিন লাগিছিল সেইটো বুজিবলৈ সহজ হ'ব। কোনো এক্সাম বা টেষ্ট থাকিলে এই সময়ত ভাল ৰিজাল্ট পোৱাৰ সম্ভাৱনা আছে। 25 আৰু 26 এপ্ৰিল এইটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে পজিটিভ সময়। কমিউনিকেশ্যন বাঢ়িব, নতুন কিবা শিকিবলৈ আগ্ৰহ বাঢ়িব। যিসকলে কম্পিটিটিভ এক্সামত প্ৰস্তুতি কৰি আছে তেওঁলোকৰ বাবে এই সময়ত বিশেষ লাভজনক হ'ব পাৰে। শিক্ষাৰ সংকেত, এই সপ্তাহত আপুনি কনচিষ্টেঞ্চি ইকুৱেল টু ছাকচেছ পাব। স্বাস্থ্য আৰু শিক্ষাৰ উপায়, প্ৰতিদিনে পুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই আপোনাৰ স্বাস্থ্য ভাল ৰাখিব আৰু পঢ়াত মন একাগ্ৰতা বাঢ়িব। এতিয়া আহিছোঁ এই সপ্তাহত কুম্ভ ৰাশিৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। শুভ তাৰিখ মানে লাকি ডেটছ। এই সপ্তাহত আপোনাৰ বাবে আটাইতকৈ শুভ তাৰিখ হ'ল 23, 24 আৰু 26 এপ্ৰিল। এই দিনবোৰত আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। যিকোনো ইনভেষ্টমেণ্টত আপুনি সিদ্ধান্ত ল'ব পাৰে, ইণ্টাৰভিউ বা মিটিং ৰাখিব পাৰে। এই দিনবোৰত আপোনাৰ পক্ষত ভাগ্য জাগ্ৰত কৰিব পাৰে। শুভ সংখ্যা 5, 7 আৰু 9। এই সংখ্যা আপুনি লটাৰী, নম্বৰ চইচ বা গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ কৰিব পাৰে। তাৰিখ বা টাইমিং বাছনি কৰোঁতে এইবোৰ মনত ৰাখিব পাৰে।
শুভ ৰং নীলা আৰু বগা। এই ৰঙবোৰ এই সপ্তাহত আপোনাৰ বাবে ভাগ্যশালী হ'ব। ইণ্টাৰভিউ, মিটিং বা গুৰুত্বপূৰ্ণ কামত এই ৰং ব্যৱহাৰ কৰিলে পজিটিভ এনাৰ্জি পাব। এৰাবলগীয়া ৰং অত্যধিক ক'লা বা ৰঙা ৰঙৰ বস্তু ব্যৱহাৰ নকৰাটোৱে ভাল হ'ব। বিশেষ প্ৰতিকাৰ শনিবাৰৰ দিনা গৰীব মানুহক ক'লা তিল বা ক'লা কাপোৰ দান কৰক আৰু সন্ধিয়া সময়ত শনি দেৱতাক স্মৰণ কৰি ওম সং শনিশ্চৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ই আপোনাৰ জীৱনত বাধা বিঘিনি আঁতৰাব আৰু গুপ্ত শত্ৰুৰ প্ৰভাৱ কমাব আৰু ভাগ্যক শক্তিশালী কৰিবলৈ সক্ষম হ'ব। এই সপ্তাহত আপুনি যিমান বেছি ধৈৰ্য আৰু বুদ্ধিৰে কাম কৰিব সিমানেই ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কুম্ভ ৰাশি, এইটো আছিল আপোনাৰ 20 পৰা 26 এপ্ৰিল 2026 সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপোনাৰ আগত সুযোগো আহিব আৰু পৰীক্ষাও আহিব। যদি আপুনি সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰে তেন্তে আপোনাৰ জীৱনত এটা নতুন দিশলৈ আগবাঢ়িব পাৰে। কিন্তু যদি আপুনি অলপ অসাৱধান হয় তেন্তে এটা ডাঙৰ সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। মনত ৰাখিব, গ্ৰহবোৰে কেৱল সংকেত দিয়ে কিন্তু ভাগ্য গঢ়ে আপোনাৰ নিজৰ সিদ্ধান্তই। যদি এই ভিডিঅ'টো আপোনাৰ বাবে অলপ উপকাৰী যেন লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক যাতে এনে গুৰুত্বপূৰ্ণ ৰাশিফল আপুনি আগতেই পাই থাকে। তলত কমেণ্ট কৰি জনাব পাৰে আপুনি কোন ৰাশিৰ আৰু এই সপ্তাহটো আপোনাৰ বাবে কেনেকুৱা হ'ব বুলি ভাবিছে। আহি থাকিম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে নিজৰ ওপৰত বিশ্বাস ৰাখক, সাৱধান হৈ আগবাঢ়ক আৰু নিজৰ ভাগ্য নিজেই গঢ়ক। ধন্যবাদ।